हेलो एवरीवन जॉब एडुकेशन चैनल आपको स्वागतम जनाइছো इतिमध्ये बहुत ভাল খবৰ আমাৰ যি পাঁচখন মেডিকেল কলেজ আছিল যি আমি এপ্লাই কৰিছিলো ডিএবি ফালৰ পৰা যেহেতু আহিছিলে পুনৰ এখন নোটিস মুকলি কৰিছে আৰু এই নোটিসখনৰ লগতে আপোনালোকৰ পৰীক্ষা তাৰিখটো সোনকালে অনুষ্ঠিত হ'ব ইয়াতে আমি জানিব পাৰিম সকলোখিনি কথা লগতে এই পাঁচখন মেডিকেল কলেজৰ লগতে আৰু পুনৰ ইয়াতে পোষ্ট ক্ৰিয়েট কৰিছে নিউলি গতিকে ইয়াতে যদি প্ৰথমতে নোটিসখন চাই নোটিসখনৰ আমাৰ ডিএমই যিখিনি পোষ্ট আছিল হেখিনি ফেব্ৰুৱাৰী 1 তাৰিখৰ দিনাখন আহিছিল ইয়াতে উল্লেখ কৰিছে যেহেতু ইন ৰেফাৰেন্স টু দা এডভাৰটাইজমেন্ট নাম্বাৰ ডেটটো আছিল 1 তাৰিখ 2 মাহ 2023 which was published in various newspapers. This is for information of all concerned that newly created post of staff nurse grade 3 technical for Tinsukia Medical College and Hospital অৰ্থাৎ ইয়াতে উল্লেখ কৰিছে নতুনকৈ পুনৰ ক্ৰিয়েট কৰিছে staff nurse grade 3 technical post Tinsukia Medical College বাবে পুনৰ এড কৰিছে যেৰি ইয়াতে আকৌ পুনৰ এপ্লাই কৰিব লাগিব কোন হকলে এপ্লাই কৰিব লাগিব যি হকলে এপ্লাই কৰিম বুলি আহিছে staff nurse grade 3 technical postত যেটো আমাৰ ভেৰিয়াস মেডিকেল কলেজ অফ আসাম অথা আমাৰ অসমৰ যেটো পাঁচখন মেডিকেল কলেজৰ বাবে পোষ্ট লাইছিলে পুনৰ তেওঁলোকে যি হকলে বিচাৰি ষ্টাফ নাৰ্ছৰ বাবে তাত পুনৰ পোষ্ট মুকলি হৈছে গ্ৰেড 3 টেকনিক্যাল তাত এপ্লাই কৰিব পাৰিব বাকি কিটা যিখিনি আপোনালোকে পোষ্ট এপ্লাই কৰিছিলে আকৌ পুনৰ কৰিব নালাগে যেহেতু ইয়াৰে উল্লেখ কৰিছে the portal for online application shall be reopen পুনৰ পোৰ্টেলটোত এপ্লিকেশনৰ বাবে পুনৰ আপোনালোকে এপ্লাই কৰিবলৈ ওপেন কৰিব and the online application form for staff nurse post only staff nurse post to কাৰণে available থাকিব ওপেন হ'ব যেটো 15 তাৰিখ 12 মাহ 2023 অৰ্থাৎ আজিৰ পৰা এপ্লাই হৈ আছে to December 12 2023 আৰু ইয়াতে আপোনালোকে এটা কথা গম পাব পাৰিব যে আমাৰ ডিএমই যিখিনি পোষ্ট আছিল পাঁচখন মেডিকেল কলেজৰ তাৰ বাবে পৰীক্ষাৰ সন্দৰ্ভত এটা কথা আমি ইয়াৰ পৰা হিন্ট পাব পাৰো যে খুব সোনকালে বা জানুৱাৰী অথবা জানুৱাৰী মিড ফেব্ৰুৱাৰী মানত আমাৰ পৰীক্ষাটো খুব সোনকালে অনুষ্ঠিত হ'ব ইয়াতে আপোনালোকে গম পালে যে যেটো ষ্টাফ নাৰ্ছৰ পোষ্ট মুকলি হৈছে এইখিনি পুনৰ ইয়াতে সংলগ্ন কৰা মিন্স হৈছে আমাৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব সোনকালে আৰু ইয়াতে আপোনালোকে যদি চাই ইন্টাৰেষ্টেড এলিজিবল ক্যান্ডিডেট মে এপ্লাই থ্ৰু দিস পোৰ্টেল হুইচ উইল বি এভেইলেবল এট দা অফিচিয়েল ৱেবছাইট অফ দা ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আসাম অৰ্থাৎ ইয়াতে আপোনালোকে এভেইলেবল থাকিব লাগিব 15 তাৰিখ 12 মাহ 2023 না এভেইলেবল থাকিব অনলাইন টু অৰ্থাৎ dme.assam.gov.in আৰু ইয়াতে ক্যান্ডিডেট হু had already applied for the post of staff nurse need not apply again আৰু যি হকলে আজি আমাৰ ডিএমই পোষ্টতে ওলাইছিল যি staff nurse যদি আপোনালোকে এপ্লাই কৰিছিল আকৌ পুনৰ কৰিব নালাগে যি হকলে কৰা নাই তেওঁলোকৰ বাবে পুনৰ staff nurse পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব যেটো তিনচুকীয়া মেডিকেল কলেজৰ বাবে আৰু যি হকলে অলৰেডি এপ্লাই কৰিছিল তেওঁলোক অটোমেটিক এপ্লাই নকৰাকে হৈ যাব তেওঁলোকে এপ্লাই অনলি এড হৈ যাব ইয়াতে ডিএমই ফালৰ পৰা এই নোটিসখনৰ পৰা গম পাবে যে এটা নতুন আপডেট বুলি ক'ব লাগিব যে এইখিনি পোষ্টখিনি সংলগ্ন কৰি খুব সোনকালে পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু মিড ফেব্ৰুৱাৰীটো পৰীক্ষাটো অনুষ্ঠিত হ'ব লাগে গতিকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক ইয়াৰ সন্দৰ্ভত নোটিস অহাৰ লগে লগে আপোনালোকে আগবাঢ়ি যাব পাৰিব আৰু পৰীক্ষাৰ বাবে নিশ্চিতভাৱে প্ৰস্তুতি চলাই আছে তো ভিডিওটো ইমানতে সমাপ্ত কৰিছো আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধুসকলে শ্বেয়াৰ কৰি দিব আৰু ভিডিওটো লাইক কৰি থৈ যাব